তাৰে কথা মই আচলতে ভাবিছিলোঁ পিছত কম, যিখিনি কথা থাকি যায় সেইখিনি মিলাই কম। ছাৰে কৈ গৈছে যে যদি কেটাৰিংখিনি লোৱা হয়, এটা কথা হৈছে যে কেটাৰিং, আমাৰ কেটাৰিং বা ফুলৰ কাম যিখিনি আছে, আমাৰ চাউণ্ড এণ্ড লাইট যেটা প্ৰভাইড কৰোঁতে আমাৰ যিখিনি ছাৰাউণ্ডিং আছে, কেটাৰিঙৰ পৰা কেটাৰিং কুকাৰ সকলোখিনি আমাৰ এই সন্থাৰ লগত জড়িত আছে। মই স্পষ্ট কৈ দিলোঁ, আমাৰ বহুকেইজন কেটাৰিং সদস্যও আমাৰ সদস্য। তাৰ লগতে যিটো স্মাৰক পত্ৰ 10 দাবী এটা আছে, এই দাবী অতি সোনকালে দিয়া হ'ব। মই থোৰতে পঢ়ি দিছোঁ। আমি এতিয়ালৈকে যিখিনি মোৰ হোৱাটছএপত লিখা আছে এইখিনি মই পঢ়িছোঁ। স্মাৰক পত্ৰখিনি মই ইয়াত লৈ অহা নাই, থুলমূলকৈ পঢ়িছোঁ, আপোনালোকে খালি জানি ল'ব। লয়াৰ আছাম ছাউণ্ড এছ'চিয়েশ্যন চমুকৈ লাছা নামৰ সংগঠনটো 2009 চনত গঠিত হয়। বঙাইগাঁও চহৰৰ অস্থায়ী কাৰ্যালয়ৰ পৰা চলি থকা লাছাৰ সৈতে বৰ্তমানলৈকে বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাচৰ, বৰপেটা, বাক্সা, বজালী জিলাক সাঙুৰি লোৱা হৈছে। বৰ্তমান আমি 9টা জিলাক সাঙুৰি ল'ব পৰা হৈছোঁ। 2013 চনত চৰকাৰী পঞ্জীয়নভুক্ত হোৱা সংগঠনটোত বৰ্তমান প্ৰায় 5 শতাধিক সদস্য আমাৰ মালিক সদস্য আছে, আৰু তাৰ লগতে প্ৰায় 1500 আমাৰ সতীৰ্থ সদস্য আছে। 2009 চনত কেৱল ছাউণ্ড ছিষ্টেমৰ মালিকসকলক লৈ লাছা গঠিত হ'লেও 2019 চনত ছাউণ্ডৰ লগতে টেণ্ট, লাইট, ডিজি, ডেকৰেটৰ্ছ, তাৰপিছত কেটাৰিং, ফ্লাৱাৰ ডেকৰেটৰ্ছৰ যিখিনি মানুহ আছে, আমাৰ সদস্য আছে, সকলোকে সাঙুৰি লৈ আমি পুনৰ চৰকাৰী পঞ্জীয়নভুক্ত কৰা হয়। য'ত এই ৱেলফেয়াৰ গ্ৰুপ অফ ছাউণ্ড লাইট ডেকৰেটৰ্ছ এইখিনি লিখা আছে। যিহেতু এটা নাম দিয়া হৈছিল লয়াৰ আছাম ছাউণ্ড এছ'চিয়েশ্যন, পৰৱৰ্তী সময়ত আৰু দীঘলীয়া নামটো নহয় কাৰণে আমাৰ এইখিনি পৰৱৰ্তী যিটো পঞ্জীয়ন কৰা হৈছিল, ৰিনিউ কৰাৰ সময়ত এইখিনি আমাক সোমাই দিয়া হৈছে। আমাৰ মই থোৰতে খালি ছিংগল পঢ়ি দিছোঁ। আমাৰ দাবীসমূহ: চৰকাৰে অনুমতি প্ৰদান কৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী নিশা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশনা জাৰি কৰিব লাগে। চৰকাৰে অনুমতি প্ৰদান কৰা সাংস্কৃতিক অনুষ্ঠানস্থলীত শেষ নিশালৈকে আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। ছাউণ্ড টেণ্টৰ মালিকসকলৰ সৈতে চুক্তিবদ্ধ কৰা টকা আদায় নিদিলে পৰৱৰ্তী সময়ত সেই একেই স্থানত একেধৰণৰ প্ৰগ্ৰাম পাতিবলৈ বিচৰা অনুমতি বাতিল কৰিব লাগে। জৰুৰীভাৱে পেণ্ডেল বান্ধিবলৈ তথা সাংস্কৃতিক অনুষ্ঠানৰ বাবে কৰি অনা সামগ্ৰীৰ বাহনক বাছ, ইয়াৰ ট্ৰলিৰ সৈতে ডিজি ছাউণ্ড লাইটৰ সামগ্ৰীৰ জৰিমনা ৰেহাই দিব লাগে। লয়াৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ সদস্য আৰু কৰ্মীসকলৰ ফ্ৰী মেডিকেল আৰু ইঞ্চুৰেঞ্চ কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। লাছাৰ সদস্যভুক্ত সকলো সদস্যৰ বাবে চৰকাৰী লঘু বাহন এককালীন অনুদান হিচাপে আগবঢ়াব লাগে। লাছাৰ তালিকাভুক্ত সকলো সদস্যৰ নামত এটাকৈ ডিজি জেনেৰেটৰ আবণ্টন দিব লাগে। লাছাৰ তালিকাভুক্ত সদস্য আৰু কাম কৰিব নোৱাৰা জ্যেষ্ঠ কৰ্মীক এককালীন সাহায্য প্ৰদানৰ লগতে মাহিলী ভাত্তাৰ ব্যৱস্থা কৰিব লাগে। বিনা সুতত সামগ্ৰী কিনাৰ বাবে বিনা সুতত ঋণৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণে আৰু দুটা আছে আমাৰ আভ্যন্তৰীণ কিছু লিখা আছে। মই এইখিনি মোৰ থোৰতে গাই দিছোঁ। এনেকুৱা আমাৰ দাবীসমূহ আছে। মই মাননীয় ছাৰৰ নিৰ্দেশ মৰ্মে বা আপত্তি মৰ্মে মই থোৰতে কৈ দিছোঁ। প্ৰায় 4 পৃষ্ঠা জোৰা আমাৰ এই স্মাৰক পত্ৰ। মই গোটেইখিনি এই মুহূৰ্তত পঢ়ি দিব নোৱাৰিম, আৰু ভালেকেইটা দুটা দাবী আমাৰ আভ্যন্তৰীণ বিষয় জড়িত আছে, সেইখিনি মই ইয়াতে গাই দিব নোৱাৰিম। তো ৰাজহুৱাভাৱে এইটো পৰৱৰ্তী সময়ত আমাৰ প্ৰতিনিধি সভাত এইটো পঢ়ি দিয়া হ'ব। ছাৰৰ অনুৰোধ, ছাৰৰ নিৰ্দেশ বা ছাৰৰ আহ্বান মৰ্মে মই এইখিনি কথা কৈ দিলোঁ। ধন্যবাদ।